তো হেল্ল' গাইজ, ভালে আছে না বাৰু? যদি ভালে আছে আপোনালোকে ভিডিঅ'টো ভালকৈ চাই থাকিব। মই যাই আছোঁ এতিয়া বৰ্তমান গুৱাহাটী ৰিফাইনেৰী পাণবজাৰৰ গুৱাহাটী ৰিফাইনেৰীলৈ যাই আছোঁ আৰু তাৰ পৰা মই কিবা কিবি মাল উঠাম। মাল উঠোৱাৰ পিছত মই যাম এটি ৰোড আৰু আপোনালোকক মই এটি ৰোড দেখাই দিম। গুৱাহাটী এটি ৰোড মানে সকলো বস্তু পায়, মই চব আপোনাক দেখাম আৰু তাৰ পৰা আহোঁতে আৰু কিবা কিবি বস্তু লৈ আহিম আৰু আপোনালোকে ভিডিঅ'টো ভালকৈ চাই থাকিব। মই ক'ত ক'ত যাওঁ এতিয়া বৰ্তমান ছেক্টৰ 3 যাম। মই ছেক্টৰ 3 আপোনাক দেখাই আছোঁ, বলক চলো। এতিয়া মই ওলাম আৰু গাড়ী ষ্টাৰ্ট দিম। এই গাড়ী ষ্টাৰ্ট দিলোঁ, এতিয়া বলক জাগা লোকেশ্যনলৈ যাই থাকোঁ। বৰ্তমান মই নুনমাটি পাই গ'লোঁ আৰু নুনমাটিৰ পৰা এতিয়া মই আকৌ এইটো ৰিফাইনেৰী গেট হয়, সেইটো গেটত সোমাম। আমাৰ নেক্সট গেটত এতিয়া সোমাম। আপোনালোকে চাই থাকক ভিডিঅ'টো। এইটো আকৌ ট্ৰেইন লাইন, এতিয়া ৰেল লাইন চব আছে। এইটো ৰিফাইনেৰী ৱাল হয়। ঠিক আছে, আপোনালোকে মই যাই আছোঁ আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো। এই চাব, আগত গাড়ী আছে। এই আমাৰ ট্ৰেইন লাইন এতিয়া বৰ্তমান পাৰ হওক। লাহে লাহে পাৰ হৈ থাকিম মই ট্ৰেইন লাইন। ইয়াতে মানুহ, ইয়াতে তাৰমানে বৰষুণ দিলে ন বহুত মানুহ পৰে, কাৰণ এতিয়া ট্ৰেইন লাইন হয় না, বহুত শ্লিপ কৰে। শ্লিপ কৰাৰ কাৰণে মানুহবিলাক বহুত মানুহ তাৰমানে ইয়াতে চলি যায়। গাড়ী মানে বহুত অসুবিধা হয়, মানে গাঁটা বহুত আছে, গাঁটা গোটা বহুত আছে। চাই থাকক ভিডিঅ'টো সম্পূৰ্ণভাৱে, ভাল লাগিব আপোনাৰ ভিডিঅ'টো। আজি গুৱাহাটী ঘূৰাম। মই সিদিনা কৈছিলোঁ যে আপোনাক গুৱাহাটী ঘূৰাব নাপালোঁ, কিন্তু আজি মই গুৱাহাটী আপোনাক সম্পূৰ্ণভাৱে ঘূৰাম। এইটো মোৰ ফাইনেলি বাধা থাকিল আৰু মই গুৱাহাটীটো আপোনালোক ফাইনেলি আজি ঘূৰাম। আপুনি চাই থাকক, যিহেতু ঘূৰাটো ফাইনেল। তো মই লোকেশ্যনলৈ আহি পালোঁ। সেইটো মই ইয়াৰ পৰা আপোনাৰ লেফ্ট ল'ম, লেফ্ট লৈ কেনে মানে দেখিছে ইয়াৰ পৰা সোমালি গাড়ী মানে গেট হয়। ইয়াতে মানে ডাঙৰ ডাঙৰ কনষ্ট্ৰাকশ্যনৰ কাম কৰা হয়। ঠিক আছে, আপুনি চাই থাকক। ইয়াৰ পৰা মই বস্তু ল'ম, ঘূৰাই লওঁ মই। JCB আছে, ডাঙৰ ডাঙৰ JCB আছে, চব বস্তু আছে ইয়াতে। ঘূৰাই লওঁ। অ'কে, ইয়াৰ পৰা মাল উঠিব এতিয়া। সম্পূৰ্ণ চাই থাকক। অ'কে, ফাইনেলি মাল লোড হৈ গ'ল। এতিয়া মই যাবলৈ ওলাইছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। এইবাৰ গাড়ী ষ্টাৰ্ট দিলোঁ। এতিয়া মই এটি ৰোড বাগাতিয়া যাম। যাই আছোঁ। ইয়াতে পানী বহুত দিছে দেই। ডাঙৰ ট্ৰাক এইটো দেখিছে না, কিমান ডাঙৰ ট্ৰাক এতে সোমাব। চাওকচোন, চাওক ট্ৰাক কিবা কাৰণ হৈছে না, চাওক। বলক আমি ব্লগটো সম্পূৰ্ণ কৰোঁ, আপোনালোকে ভাল লাগিব। মই এতিয়া বৰ্তমান ওলাই আছোঁ। আগফালৰ পৰা গাড়ী আহি আছে, পিছফালৰ পৰা আহি আছে, মানে চব চাইডৰ পৰা গাড়ী আহি আছে। তো ৰাস্তাটো মেইন ৰাস্তা হয়তো, এইটো মানে মেইন ৰাস্তা হয়, সেইকাৰণে পাৰ হৈ লওঁ। অ'কে, থেংক ইউ। এতিয়া মই যাই আছোঁ। আপোনাৰ ৰাস্তাটো সম্পূৰ্ণ চাই দিব, ভাল লাগিব ৰাস্তাটো। এই আপোনাৰ হৈ গ'ল নুনমাটি বাছ ষ্টেণ্ড। ইয়াৰে বাছ ষ্টেণ্ডত কিমান জাম লাগি থাকে, অনলি জাম লাগি থাকে, বেলেগ একো নাই। বাছৰ কাৰণে জাম লাগে, তাত বেলেগ একো নাই। ৰাস্তাটো একো মানে পালে ৰং চাইড দি যাব লাগিব। এতিয়া চাওকচোন, ৰং চাইড দি কেনেকৈ যাব লাগিব আমাৰ, উপায় নাই। মানে এই বাছখন দেখিছে কেনেকুৱা তেৰা বেকা চিধা এনেকৈ ৰাখি দিছে, কোনো তাৰমানে কোনো লেপেটি নাই সিহঁতৰ। আপোনাৰ চাই দিব পাৰে। আৰু দেখিছেনে, বাছখিনি পাৰ হৈ আহিলোঁ। এইটো জাতীয় বিদ্যালয়, মানুহ এতিয়া স্কুল আছে, জাতীয় বিদ্যালয়। এই চাওক চলিবোৰ আহি আছে, কণ কণ মোৰ আমাৰ ভাই ভণ্টিসকল। এই চাওক হয়, এইটো জাতীয় বিদ্যালয়, ডাঙৰ মানে আমাৰ এতিয়া ডাঙৰ স্কুল হয় এইটো। ইয়াতে ব্ৰিজৰ কাম চলি আছে, চাব পাৰে। এই ব্ৰিজ মানে ইয়াতে ব্ৰিজ হ'ব আমাৰ ইয়াতে নুনমাটিৰ পৰা, মানে FCIৰ পৰা একদম কমপ্লিটলি মানে ডাঙৰ ব্ৰিজ হ'ব। মানে গুৱাহাটী ক্লাব বুলি কোৱা হয়, তাকেদি হ'ব ব্ৰিজটো। মই দেখাই আছোঁ আপোনালোক ব্ৰিজটো ক'ৰ পৰা, ইয়াৰ পৰা ষ্টাৰ্ট হৈ আছে। 118 নম্বৰ খুঁটা এইটো। 118 নম্বৰ খুঁটা, মানে 115 একদম ৰাস্তা
ঢালাই আছে উঠাগিলা এই সব ব্রিজ ওপৰত 50 টন উঠি গৈছে ওপৰত ঢালাই চলা উঠি গৈছে এই চাইডাও ব্রিজবোৰ মস্তি করে উঠছে সম্পূর্ণভাবে বনাই আছে ব্রিজটা বনোৱা হলে ভাল লাগিব মোটামুটি আধাৰ বেছি কাম হৈ গৈছে ব্রিজত আৰু ব্রিজখন মানে আধা হৈ গৈছে আৰু আপোনাৰ মেক্সিমাম মাৰ্চক লাগি চাগে ব্রিজখন আধাখিনি কমপ্লিট হৈ যাব মানে চানমাৰিলি লাগি যাব এতিয়া মানুহবিলাক সহজতে যাব পাৰিব রাস্তাটো খুবই বেয়া মানে তলৰ ৰাস্তাটো ব্রিজৰ তলৰ ৰাস্তাটো খুবই বেয়া আৰু প্লাস পইণ্ট আপোনাৰ পুৰা মানে পুৰা সম্পূৰ্ণভাৱে জাম হৈ আছে পুৰা জাম হৈ আছে মানে আপোনালোক মই জাষ্ট লাষ্ট ভিতৰত ৰখাম এতিয়া বৰ্তমান মই ৰাখি দিওঁ মানে বহুত জাম হৈ আছে গাড়ীখন তাৰমানে ভিডিঅ'টো হ'লে বহুত লম্বা হৈ যাব ইয়াতে পুৰা আৰ্মি মানে ভৰ্তি হৈ আছে কিহৰ কাৰণে হৈ আছে বহুত নাজানো আপুনি চাব পাৰে পুৰা আৰ্মি ভৰ্তি হৈ আছে আৰ্মি গাড়ী হয় চাওক পুৰা আৰ্মি ভৰ্তি হৈ আছে কিহৰ কাৰণে বহুত কৰিছে পুৰা বহি আছে আৰ্মি শিৱপুখুৰী নৱগ্ৰহ মানে ইয়াতে মানুহবোৰ জ্বলোৱা হয় এইখিনি জেগাৰ নাম হ'ল শিৱপুখুৰী নৱগ্ৰহ বুলি কোৱা হয় নৱগ্ৰহ মন্দিৰ এই হ'ল গুৱাহাটী ক্লাব আমি গুৱাহাটী ক্লাব পাই গ'লোঁ এইটো গুৱাহাটী ক্লাবৰ চাৰ্কেল হয় এইটো আপুনি দেখা পাই আছে চাৰ্কেলটো গুৱাহাটী ক্লাবৰ চাৰ্কেল হয় এতিয়া মই বৰ্তমান এতিয়া যাম আপোনাৰ ৰিজাৰ্ভ বেংকৰ ফালে গুৱাহাটী ক্লাবৰ চাৰ্কেল পাৰ হ'লোঁ এই ধুনীয়া জাম লাগি আছে গুৱাহাটী ক্লাবত এতিয়া বৰ্তমান এতিয়া মই আছোঁ গুৱাহাটী ক্লাব পুৰা মছজিদ পুৰা জাম লাগি আছে আপোনালোকে চাব পাৰি এতিয়া বৰ্তমান পুৰা জাম আছে আৰু ইয়াতে মানে ব্ৰিজৰ লাষ্ট ফুটাটো কৰিব পুৰা জাম লাগি আছে পুৰা মানে গাড়ী আগবঢ়াব পৰা নাই এতিয়া লাহে লাহে আমি নামিম এই হৈ গ'ল এটি ৰোড আপুনি চাব পাই আছে এটি ৰোড এইটো ইয়াতে মানে পুৰা সম্পূৰ্ণভাৱে চব বস্তু পোৱা যায় মেচিনাৰী চাই থাকক মই সম্পূৰ্ণভাৱে জেগা আহি পালোঁ আৰু মালখিনি নামাই থৈ কিনে মই জলদি কৰি যোৱাৰ চেষ্টা কৰিম এতিয়া আমি যাই আছোঁ আকৌ পাণবজাৰ য'ত আৰু মাল উঠাম মই তো তাতে যাই আছোঁ আপোনালোকে চাই থাকক মই কোনফালে যাম ৰেল লাইন 4 নম্বৰ গেট ফেঞ্চি বজাৰ আকৌ জাম লাগি আছে চাব পাৰে অটোখন কাৰ হয় গাড়ী লোড হৈ গ'ল উপৰাচৰ ঘৰ এতিয়া আপুনি উমানন্দ মন্দিৰ যাব পাৰে এই গেটে দি কেনে মন্দিৰ ভাল লাগে চিনাৰীটো ভাল লাগে চেকডৰ হয় নতুনকৈ এইটো পেট্ৰলটো খুলিছে বেছি 6 মাহ হৈছে আৰু ইয়াতে দুটা কাৰণ মই এতিয়া দেখাৰ সময় নাই ৰাস্তাবোৰ চাওক ৰাস্তাবোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ নেক্সট লগ পাম নেক্সট ভিডিঅ'ত থ্যাংক ইউ সো মাচ লাভ ইউ ব্লগটো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আপোনালোক আধা আধি গুৱাহাটী দেখাই দিলোঁ
থেংক ইউ ছ' মাছ, লগ পাম আগলৈ।